স্থিতি স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সন্দেহজনক বেদখলকাৰীৰ কবলত থাকিব নোৱাৰিব অসমৰ মাটি ক্ৰমাৎ এটা এটাকৈ সমষ্টি হেৰুৱাইছে খিলঞ্জীয়াই অবৈধ বেদখলকাৰীৰ আগ্ৰাসনত খিলঞ্জীয়াই হেৰুৱাইছে জাতি মাটি আৰু ভেটি উচ্ছেদক লৈ গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগী পৃথক আৰু উচ্ছেদ সন্দৰ্ভত এনেদৰে এতিয়া স্থিতি স্পষ্ট কৰিছে ধনী দুখীয়া উচ্ছেদক লৈ কাকোৱে ৰেহাই দিয়া নহব অবৈধ বেদখলকাৰী প্ৰতিজনকে উচ্ছেদ কৰা হ'ব বুলি এইবাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সন্দেহজনক বেদখলকাৰীৰ কবলত থাকিব নোৱাৰিব অসমৰ মাটি ক্ৰমাৎ এটা এটাকৈ খিলঞ্জীয়াই হেৰুৱাইছে সমষ্টি বেদখলকাৰীৰ আগ্ৰাসনত খিলঞ্জীয়াই হেৰুৱাইছে জাতি মাটি আৰু ভেটি উচ্ছেদক লৈ গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগী পৃথক এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ সন্দৰ্ভত বিৰোধীয়ে অনা অভিযোগৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ দুখীয়া মানুহৰ কেনেকৈ থাকিব পাৰে শ শ বিঘা তামোলৰ খেতি দুখীয়া মানুহৰ কেনেকৈ থাকিব পাৰে তিনিমহলীয়া অট্টালিকা দুই তিনিটা বৃহৎ পুখুৰী এই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে বেদখলকাৰী সন্দৰ্ভত ধনী দুখীয়া বিচাৰ কৰা নহব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু উচ্ছেদ সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্থিতি স্পষ্ট কৰিছে ধনী দুখীয়া চাই উচ্ছেদ কৰা নহব অবৈধ বেদখলকাৰী থাকিলে অবৈধ বেদখলকাৰীক ৰেহাই দিয়া নহব অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হবই বুলি মন্তব্য কৰিছে বিৰোধীয়ে অনা অভিযোগ অনুসৰি বেদখলকাৰীসকল যদি দুখীয়া হয় তেনেহলে এই বেদখলকাৰীসকলৰ কেনেদৰে থাকিব পাৰে দুই তিনি মহলীয়া অট্টালিকা কেনেকৈ থাকিব পাৰে বৃহৎ বৃহৎ পুখুৰী কেনেকৈ থাকিব পাৰে শ শ বিঘা তামোলৰ খেতি এনেদৰে এতিয়া প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰু উচ্ছেদ সন্দৰ্ভত গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগী পৃথক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে খিলঞ্জীয়াই এতিয়া বেদখলকাৰীৰ আগ্ৰাসনত খিলঞ্জীয়াই নিজৰ সমষ্টি হেৰুৱাইছে নিজৰ জাতি মাটি ভেটি হেৰাইছে বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো হেৰুৱাই পেল গৌৰৱ গগৈৰ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছোঁ জাতি হেৰুৱাইছোঁ মাটি হেৰুৱাইছোঁ ভেটি হেৰুৱাইছোঁ এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি দুখীয়া মানুহৰ লগত 200-300 বিঘা তামোল পাণৰ বাৰী থাকে নেকি দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে তেওঁলোক অন্তত আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী গৌৰৱ গগৈৰ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছোঁ জাতি হেৰুৱাইছোঁ মাটি হেৰুৱাইছোঁ ভেটি হেৰুৱাইছোঁ এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি
দুখীয়া মানুহৰ লগত 200-300 বিঘাৰ তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেইকেইজনতকৈ ধনী।